নমস্কাৰ জনাইছো আজি বিশ্ব জনসংখ্যা দিৱস প্ৰত্যেক বছৰৰ দৰে আজি 11 জুলাই তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হৈছে আৰু আমাৰ চৰাইদেউ ডিস্ট্ৰিক্টত আমি খুমটাই টি ষ্টেটত আজি আমাৰ এডিশনাল চেয়াৰম্যান ছাৰ ডিআইও ছাৰ আমাৰ বৰুৱা ছাৰৰ উপস্থিতিত আৰু সম্পূৰ্ণ ৰাইজৰ সহযোগিতাত আৰু আপোনালোকৰ সহযোগিতাত আমি আজি সজাগতা অভিযানটো লৈছো আৰু উদ্দেশ্য এটাই যে জনসংখ্যাৰ ওপৰত মানুহক জনজাগৰণ সৃষ্টি কৰা আৰু ভাৰতবৰ্ষত যিটো হাৰত আমাৰ জনসংখ্যা বৃদ্ধি হৈ আহিছে সেই বৃদ্ধিৰ হাৰটো যাতে আমি কমাব পাৰো আৰু এটা সুস্থ বাতাবৰণ সৃষ্টি কৰি সমাজখনক আগবঢ়াই নিব পাৰো এইটো আমাৰ উদ্দেশ্য হয় এতিয়া আমাৰ বন্ধ্যাকৰণ আমাৰ যিটো পাৰ্মানেন্ট মেথড বুলি কয় স্থায়ী পদ্ধতি তাত আমাৰ দুই প্ৰকাৰৰ আছে যে এটা হৈছে পুৰুষৰ বন্ধ্যাকৰণ এনএছবি পুৰুষসকলে কৰিব পাৰে আৰু এটা মহিলাসকলৰ বন্ধ্যাকৰণ যিটো এলএছ বুলি কয় লেপ্ৰোস্কোপিক ষ্টেৰিলাইজেশ্যন তো এই দুইটা পদ্ধতি সম্পূৰ্ণ সুস্থ আৰু খুব সুন্দৰভাৱে কৰিব পাৰে যিসকলৰ দুটা বাচ্চা থাকে আমি তেওঁলোকক সদায় অগ্ৰণী কৰি আহিছো যে তেওঁলোকে যাতে এই কাৰ্য পদ্ধতিটোত আগবাঢ়িব পাৰে আৰু যাতে দুটাতকৈ বেছি বাচ্চা নহয় সেইকাৰণে তেওঁলোকে পাৰ্মানেন্ট মেথডটো ল'ব পাৰে স্থায়ী পদ্ধতিটো আমি যথেষ্ট সুখী কাৰণ আমাৰ ইয়াত সম্পূৰ্ণ হস্পিটেলৰ ষ্টাফ আমাৰ ৰাইজৰ সহযোগিতা আপোনালোক আহিছে আৰু আমাৰ মিটিংখনৰ উদ্দেশ্যটো সফল হোৱা বুলি আমি তেতিয়াহে গম পাম যদি আমি কোৱা কথাখিনি বা ইয়াতে যিখিনি আলোচনা হৈছে সেই কথাখিনি যাতে সমগ্ৰ বাগান নহয় চৰাইদেউ জিলাত যিমানখিনি চাহ বাগিচা আৰু আমাৰ গাঁৱে ভূঞে আছে সকলোতে এই বস্তুটো প্ৰচাৰ হয় আৰু এইটো এটা ভাল বস্তু হিচাপে যদি আগবঢ়াই নিয়া যায় যে আমি আমাৰ জনসংখ্যা প্ৰতিৰোধত আমি যাতে চৰাইদেউ ডিষ্ট্ৰিক্টখনক সফল কৰিব পাৰো তেতিয়াহে আমি আজিৰ মিটিংখনৰ উদ্দেশ্য সফল হোৱা বুলি ভাবিম জিলাৰ পৰা আৰু উপস্থিত এই বাগিচাৰ অন্যান্য কৰ্মচাৰীসকল আৰু ৰাইজ মই থুলমূলকৈ এই সভাত কথাত ক'ব বিচাৰিছোঁ ৱৰ্ল্ড পপুলেশ্যন ডে এই 11 জুলাই তাৰিখটো ৱৰ্ল্ড পপুলেশ্যন ডে হিচাপে প্ৰত্যেক বছৰে উদযাপন কৰি অহা হৈছে তাৰে অংশ হিচাপে আজি আপোনালোকৰ ইয়াত আমি এই সভাখন আয়োজন কৰি আপোনালোকৰ ইয়াত আমি সমবেত হৈছোঁ এই ৱৰ্ল্ড পপুলেশ্যন ডেৰ কনচেপ্টটো 1999 চনত কেচি জাছাৰী বুলি এজন ডক্টৰ কেচি জাছাৰী বোলা এজন লোকে প্ৰথম উপস্থাপন কৰিছিলে যেতিয়া আমাৰ পৃথিৱীৰ জনসংখ্যা 1987 চনৰ 11 জুলাই তাৰিখে 5 বিলিয়ন হৈছিলে আৰু বৰ্তমান আমাৰ এই জনসংখ্যা পৃথিৱীৰ যি জনসংখ্যা বৰ্তমান তাৰিখত প্ৰায় 7 বিলিয়ন গতিকে আপোনালোকে সকলোৱে পৃথিৱীৰ জনসংখ্যা বৃদ্ধি বা আমাৰ জনসংখ্যা বৃদ্ধিৰ পৰা কি সমস্যা কি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বা কি সমস্যা আমাৰ হ'ব পাৰে সেই কথাখিনি আপোনালোকে নিশ্চয় জানে আজিকালি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110